চৌপাশে ধ্বংস, চকুপানী আৰু আৰ্তনাদ। উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটৰ বুকু চিৰাচিৰ কৰি পেলালে বলিয়া বানে। আৰু আজি পৰিস্থিতি এনেকুৱা হৈছে যে অসমবাসী এই মুহূৰ্তত কেৱল বানৰ কথাই পাতি আহিছে। আজি আমি আলোচনা কৰিম বৰ্তমানৰ বান পৰিস্থিতিৰ যি ছবি আৰু এই বানৰ আঁৰৰ যি কাৰণ, লক্ষ লক্ষ জনৰ সন্মুখত যিদৰে উটি গ'ল সপোন, জীৱনৰ সম্বল, পশুধন, সেই সম্পৰ্কে। এয়া কেৱল প্ৰাকৃতিক দুৰ্যোগ নে চৰকাৰী পৃষ্ঠপোষকতাত চলা এক সংঘবদ্ধ অবাধ বন ধ্বংস আৰু বনজ তথা খনিজ সম্পদ লুণ্ঠনৰ পৰিণতি? আজিৰ পলিটিকাৰ বিষয়, ধ্বংসস্তূপৰ মাজৰ পৰা 5টা প্ৰশ্ন। বস্তু একো তুলিবলৈ নাপালো, মথাৰি ভাঙিলে চব লৈ গ'লে, একোৱেই নাই। সাৰাংখ্যাজ কথা কৈছোঁ যে প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈ গৈছে শিৱসাগৰ। 15 বছৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাখন পিছুৱাই গৈছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ ৰাইজে এতিয়া পানীৰ মাজত জীৱন বিচাৰি হাহাকাৰ কৰিছে। কিন্তু আটাইতকৈ ভয়ংকৰ কথাটো হ'ল, এই বান কেৱল মাত্ৰ প্ৰকৃতিৰ ৰোষ নহয়, এয়া চৰকাৰৰ দুৰ্দশা আৰু অদূৰদৰ্শিতাৰ এক জীৱন্ত প্ৰমাণ। নিৰ্বাচনৰ সময়ত বানপানী সমূলি নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতিৰ বন্যা বোৱা নেতাসকল আজি ক'ত? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত অসমৰ বানপানী কিয় গুৰুত্বহীন? এনে বহু অপ্ৰিয় প্ৰশ্ন আজি আমি সুধিম। সমগ্ৰ ব্যৱস্থাটোৰ ফোপোলা স্বৰূপ আমি উদঙাই দিয়াৰ চেষ্টা কৰিম। আমাৰ 5টা পোনপটীয়া প্ৰশ্ন। উজনি অসমৰ ভয়াৱহ বানৰ প্ৰকৃত কাৰণ কি? বানক লৈ আজিও কেন্দ্ৰৰ মাহিয়াৰ মনোভাৱ কিয়? সাহায্য আৰু উদ্ধাৰৰ নামত এটা পষেকত কিমান সাফল্য? মথাউৰি সৰ্বোচ্চ বান নিয়ন্ত্ৰণৰ নামত ঠিকাদাৰক লুণ্ঠনৰ সুবিধাহে দিয়া হৈছে নেকি? সৰ্বস্বান্ত জনতাৰ পুনৰ সংস্থাপনৰ ফলপ্ৰসূ আঁচনি ক'ত? বানৰ মাজতে বিধানসভালৈ আহি বহিষ্কাৰ হৈছিল অখিল গগৈ, শিৱসাগৰৰ বিধায়ক। বান পৰিস্থিতিৰ বিষয়ে কথা ক'বলৈ গৈ সদনৰ নিয়ম ভংগৰ অপৰাধত দোষী সাব্যস্ত হোৱা অখিল গগৈয়ে বিধানসভা চৌহদত চিঞৰি চিঞৰি কোৱা কথাষাৰ বহুদিনলৈ অসমবাসীৰ মনত ৰৈ যাব। চব খতম, চব শেষ, মানুহ পাগল হৈ যাব। শিৱসাগৰৰ ধনী মানুহ, যোৰহাটৰ ধনী মানুহবিলাক, চৰাইদেউৰ ধনী মানুহবিলাকৰ চব সম্পত্তি শেষ, জীৱনৰ চব শেষ, মানুহ পাগল হৈ যাব এতিয়া বানপানীৰ পাছত। চব খতম, যোৱা 100 বছৰ 200 বছৰত যি ইনকাম কৰিছিলে চব শেষ হৈ গ'ল, মানুহ পাগল হৈ গৈছে। মই মুখ্যমন্ত্ৰীক কৈছিলোঁ 6,000 বা 12,000 টকা দি ক্ষতিপূৰণ দিলে নহ'ব, এটা মানুহৰ কোটি টকা লোকচান হৈছে। আমাৰ শিৱসাগৰৰ ধনী, মধ্য অসমীয়া মধ্যবিত্তৰ আটাইতকৈ, অসমীয়া জাতিৰ আটাইতকৈ খিলঞ্জীয়া আৰু ধনী মানুহবিলাক তাত আছে। চব শেষ, খতম, চব খতম। 4 কোটিৰো অধিক জীৱন হেৰাই গ'ল। আপোনজনৰ মৃতদেহ বিচাৰি এতিয়াও বাউলি বহু বন্যাৰ্ত। একাঠু এবুকু পলসৰ মাজত গছৰ ফেৰেঙনিত আজিও ওলাই আছে মৃতদেহ। এতিয়ালৈকে সন্ধান নাই 2 কোটিৰো অধিক লোকৰ। আৰু যিসকল জীয়াই আছে তেওঁলোকে হেৰুৱাই পেলাইছে জীয়াই থকাৰ সকলো সম্বল। ঘৰ বুলিবলৈতো নাই, দুবেলা দুসাঁজ ৰান্ধি খোৱাৰো যোগাৰ নাই। হাত উজাৰি বানপীড়িতক অৱশ্যে সহায় আগবঢ়াইছে অগণন লোকে। কিন্তু প্ৰশ্ন হ'ল, এই প্ৰলয়ৰ শেষ ক'ত? বানৰ পিছত এতিয়া নৰক যন্ত্ৰণা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট এই তিনিওখন জিলাত এতিয়াও পানীৰ মাজত হাজাৰ হাজাৰ পৰিয়াল। উজনিত নামি অহা মহাপ্ৰলয়ত 82 জনৰ মৃত্যু। 8 জিলাত 2,12,000তকৈও অধিক লোক আক্ৰান্ত। 112টা আশ্ৰয় শিবিৰত আজিও 75,583 গৰাকী লোক। উজনিৰ বান পৰিস্থিতি এতিয়াও উদ্বেগজনক। চৰাইদেউ জিলাত 80,000 লোক সৰ্বাধিক ক্ষতিগ্ৰস্ত। শিৱসাগৰত 71,000 আৰু যোৰহাটত 40,000তকৈও অধিক লোক বানপানীৰ কবলত। 40,000তকৈ অধিক লোকে আজিও বানৰ কবলত পৰি ককবকাই আছে।
4 জিলাত মুঠ 112টা আশ্ৰয় শিবিৰ আৰু বিতৰণ কেন্দ্ৰত আজিও ৭৫,৫৮৩ গৰাকী বানপীড়িতই আশ্ৰয় লৈ আছে। উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে ভাৰতীয় সেনা, NDRF, SDRF, বায়ুসেনা, আৰক্ষী প্ৰশাসনে। বানে সকলো শেষ কৰি পেলালে লাখ লাখ লোকৰ। ঘৰখনলৈ উভতি গৈ তেওঁলোকে পাইছে পলসৰ একোটা পুখুৰী। বাৰী বুলিবলৈ একো নাই, ঘৰৰ ভিতৰত মজিয়াৰ চিন চাব নাই। এবেগেত একাঠু পলসত বুৰ গৈ আছে ঘৰৰ ভিতৰ ভাগ। ক্ষণিকতে অহা প্ৰলয়ৰ পৰা একো এটা বস্তুৱেই বচাবলৈ সক্ষম নহ'ল বহু লোক। একোৱে নোৱাৰিলোঁ। আমি আমাৰ ভতিজা আৰু আমাৰ ভতিজা ভতিজীকেইজনীক নি আহি ওচৰৰ আমাৰ ককাইদেউ ঘৰলৈ লৈ গ'লোঁ। তাৰপিছত দেউতা নিওঁতেতো এডিঙি পানী হৈ গ'ল, কোনোমতে ধৰিহে পাৰ কৰাইছোঁ। আমাৰ কাপোৰ কানিৰ পৰা প্ৰায় 2টা আলমাৰী ভৰ্তি আমাৰ কিতাপ পত্ৰ আছিলে, বহুত মূল্যৱান কিতাপ পত্ৰ আছিলে। মোৰ দেউতা যথেষ্ট অধ্যয়নশীল ব্যক্তি, তেখেতৰ মূল্যৱান কিতাপসমূহ সম্পূৰ্ণৰূপে পানীত জাহ গ'ল। সকলো সা সম্পদ আমি একোৱে বচাব নোৱাৰিলোঁ। ঘৰটোতো গ'লেই, তাৰ উপৰিঞ্চি ইয়াতো কাম কৰি চলি আছিলোঁ, এতিয়া সেইটোও গ'ল। আৰু কি ক'ম, মই মানে মোৰ ছোৱালী আছে আৰু মানুহজন অসুস্থ। যেনে তেনে মানে আমি ইয়াত বেকাৰীত মানে আমি কাম কৰি আছিলোঁ। পানী যে পটককৈ আহিব বুলি আমি ভবা নাই। কিয় নামি আহিল এই মহাপ্ৰলয়? এই মহাপ্ৰলয়ৰ শেষ ক'ত? নে বাৰে বাৰে এনে প্ৰলয়ে কঁকাল ভাঙি দিব এই সকলো লোকৰ? আচল প্ৰশ্নটো হ'ল কিয় এই প্ৰলয়? বানপানীৰ প্ৰকৃত কাৰণ বিচাৰিবলৈ গ'লে কেৱল বৰষুণক জগৰীয়া কৰিলে নহ'ব। উজনি অসমৰ বান পৰিস্থিতি ভয়াৱহ হোৱাৰ অন্যতম কাৰণ হৈছে চুবুৰীয়া নাগালেণ্ড অৰ্থাৎ নগা পাহাৰত চলা অবাধ পাহাৰ খনন আৰু বন ধ্বংস আৰু নদীৰ বুকুৰ পৰা শিল উত্তোলন। এছাম অৰ্থলোভীৰ ওখ ওখ দালানবোৰতে ৰচিত হৈছিল এই মহাপ্ৰলয়ৰ অভিসন্ধি। চকুমুদা কুলিৰ ভাও ধৰি চৰকাৰ প্ৰশাসনে দশক ধৰি এছাম মানুহক দিছে লাইচেঞ্চ টু লুট। নাগালেণ্ড, অৰুণাচল আৰু অসমৰ একাংশ অসাধু লোকৰ উদ্যোগত চলা প্ৰকৃতি ধ্বংসযজ্ঞৰ পৰিণতি এই বছৰৰ এই বলীয়া বান। ক্লাউডবাৰ্ষ্টৰ কথা ক'ৰ পৰা ওলায়? বতৰ বিজ্ঞান বিভাগে কৰিলে অস্বীকাৰ। মন জিলাত 137 মিলিমিটাৰ বৰষুণ, কিন্তু এয়া ক্লাউডবাৰ্ষ্ট নহয়। একে মাত্ৰাত বৰষুণ উত্তৰ পূৰ্বাঞ্চলত পূৰ্বেও হৈছিল, ক'লে বিশেষজ্ঞ। উজনিত নামি অহা প্ৰলয়ৰ কাৰণ হিচাপে প্ৰথমতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগালেণ্ডৰ মন জিলাত ক্লাউডবাৰ্ষ্ট হোৱা বুলি কৈছিল। কিন্তু ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ গুৱাহাটী আৰু কহিমা কেন্দ্ৰই স্পষ্টভাৱে জনাই দিলে যে অসম বা নাগালেণ্ডৰ কোনো ঠাইতে প্ৰকৃত ক্লাউডবাৰ্ষ্ট ঘটা নাই। বতৰ বিজ্ঞানৰ সংজ্ঞা অনুসৰি 1 ঘণ্টাত 100 মিলিমিটাৰতকৈ অধিক বৰষুণ হ'লেহে তাক ক্লাউডবাৰ্ষ্ট ৰূপে গণ্য কৰা হয়। কিন্তু মন জিলাত 8-9 ঘণ্টা সময়সীমাত 137 মিলিমিটাৰ পৰ্যন্তহে বৰষুণ হৈছিল, যাক প্ৰবল বৰষুণ বুলিহে কোৱা হয়। বিশেষজ্ঞসকলে কৈছে এনে বৰষুণ উত্তৰ পূৰ্বাঞ্চলত কোনো নতুন কথা নহয় আৰু কেৱল বৰষুণৰ পৰিসংখ্যাৰে এই বিপুল ধ্বংসৰ ব্যাখ্যা দিব নোৱাৰে। শতিকাৰ আটাইতকৈ ডাঙৰ দুৰ্যোগটো মহাপ্ৰলয়টো শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত কিয় হ'ল? এতিয়া IMD-য়ে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে স্পষ্টকৈ কৈছে যে নাগালেণ্ডত কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাই। ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্টে যেতিয়া কৈ দিছে যে ডাৱৰ বিস্ফোৰণ হোৱা নাই, গতিকে এতিয়া কোনেও আৰু ফাঁকি কথা কৈ ডাৱৰ বিস্ফোৰণৰ ওপৰত আৰু দায় দোষ দিব নোৱাৰিব। এতিয়া প্ৰশ্ন উঠিছে, যদি বৰষুণৰ মাত্ৰা অস্বাভাৱিক নাছিল তেন্তে বানে কিয় ল'লে এই ভয়ংকৰ ৰূপ? কাৰণ হ'ল মানুহৰ লোভ।
নগা পাহাৰৰ বন ধ্বংস আৰু কয়লাশিলৰ চিন্দিকেট উপগ্ৰহীয় ছবিত নগাভূমিত বন ধ্বংসৰ স্পষ্ট প্ৰমাণ দিখৌনৰ মাটিৰ পৰা অবৈধ শিল উত্তোলন সৰ্বজন বিদিত পৰিত্যক্ত কয়লাখনিৰ পানী নৈলৈ বৈ অহাৰ আশংকা বিশেষজ্ঞ আৰু পৰিৱেশবিদসকলৰ মতে এই বিপৰ্যয়ৰ প্ৰকৃত কাৰণ লুকাই আছে অসম নাগালেণ্ড সীমান্তৱৰ্তী পাহাৰসমূহৰ পৰিৱেশগত অৱক্ষয় উপগ্ৰহীয় চিত্ৰত নাগিনীমৰা বিহুবৰ এলেকাত ঘন বনাঞ্চল বিলুপ্ত হৈ খনিজ উত্তোলনৰ ফলত ভূমি ক্ষয়প্ৰাপ্ত হোৱাৰ স্পষ্ট প্ৰমাণ পোৱা গৈছে শিৱসাগৰ আৰু চৰাইদেউলৈ বৈ অহা দিখৌ নদী নাগালেণ্ডৰ জুনেবুটু পাহাৰৰ পৰা উৎপত্তি হৈ মুককচুং লংলেং মন হৈ অসমত নামিল বছৰৰ পিছত বছৰ ধৰি চলা অবৈধ শিল উত্তোলনে দিখৌ নদীৰ প্ৰাকৃতিক গতিপথ বিঘ্নিত কৰিছে আৰু আশে পাশে পাহাৰত মাটি ক্ষয়ৰ কাৰণ হৈ পৰিছে পৰিত্যক্ত কয়লাখনিৰ গাঁতত বৰষুণৰ পানী জমা হৈ পিছত সেয়া নদীলৈ ধ্বংসাত্মকভাৱে বৈ অহাটোৱেও বানৰ প্ৰকোপ বঢ়োৱাৰ আনফালে দিখৌ নৈৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশনা বলবৎ নকৰাৰ ফলতেই অনিয়ন্ত্ৰিত যান্ত্ৰিক খনন প্ৰক্ৰিয়াই নৈখনৰ প্ৰাকৃতিক সুৰক্ষা ব্যৱস্থা ধ্বংস কৰাৰ অভিযোগ এই ক'ব পাৰি উজনিৰ বান কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয় এয়া চৰকাৰী উদাসীনতা আৰু অবৈধ বালি শিল খননৰ পৰিণতি এই বান মানৱ সৃষ্ট বিপৰ্যয় তাৰ মাজতে অভিযোগ উঠিছে দিখৌৰ শিল নাগালেণ্ডৰ কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ চিণ্ডিকেটত জড়িত আছে অসমৰ বৰ বৰ বিয়াগম নেতা আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে নাগালেণ্ডখন আমাৰ অসমৰ বহুত ঠিকাদাৰ বহুত ব্যৱসায়ী বহুত মাফিয়া আৰু বহুত MLA আৰু মন্ত্ৰীয়ে গৈ গোটেই নাগালেণ্ডখন ইতিমধ্যে লুটি পুটি নাগালেণ্ডখনক বৰবাদ কৰি দিলে কি কৰিলে সকলোৱে জানে যে বিহুবৰ যিটো পঞ্চায়ত এতিয়া আটাইতকৈ বেছিকে একদম এফেক্টেড হৈছে তাত কি কৰে তাত অবৈধ কয়লা তাত আনি জমা কৰে নাগালেণ্ডৰ পৰা অবৈধ কয়লা খনন কৰাই কি কৰিছিলে গোটেই পাহাৰবিলাক ধ্বংস কৰি পেলাইছে যে গোটেই পাহাৰবিলাকৰ তলবিলাকত একদম মানে কয়লা খান্দি 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 এটা এটা পাহাৰৰ তলখন পুৰা ফুপুলা কৰি পেলালে পাহাৰ খহিবলৈ আৰম্ভ কৰিলে এতিয়া পাহাৰ খহাৰ লগে লগে সেই হ্ৰদবিলাকত জমা হৈ থকা অৰ্থাৎ অবৈধ কয়লা খনিবিলাকত জমা হৈ থকা পানীবিলাকো নামি আহিলে তাৰ মাজত কোনোৱে এতিয়া বিপদৰ সময়ত ত্ৰাণকৰ্তাৰ ভাও লোৱাৰ উজনিৰ মহাপ্ৰলয়ৰ পিছত জাঙুৰ খাই উঠিছে বিভিন্ন দল সংগঠন নাগালেণ্ডৰ শিল কয়লা খননৰ বাবেই বানৰ ভয়াৱহতা বৃদ্ধি পালে বুলি পতিয়ন গৈছে সৰ্বসাধাৰণ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈয়ে স্পষ্ট ভাষাৰে কৈছে যদিহে নাগালেণ্ডৰ কয়লা চিণ্ডিকেটৰ বাবে বানৰ ভয়াৱহতা বৃদ্ধি পালে বুলি প্ৰমাণিত হয় তেন্তে এতিয়াৰে পৰা এখনো কয়লাৰ ট্ৰাক উজনি অসমৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে তেওঁলোকে দিখৌত আমি সৰুৰ পৰা দেখি আহিছোঁ যে দিখৌ পানী বুলি ক'লে এদিন এৰাতি কিন্তু দিখৌ পানী বাঢ়িয়ে থাকিল দৰিকাৰ পানী বাঢ়িয়ে থাকিল মৃতকৰ পানী বাঢ়িয়ে থাকিল দিচাঙৰ পানী বাঢ়িয়ে থাকিল গোটেই মানুহক তছনছ কৰি দিলে আৰু আজিও বেতবাৰী চৰাইদেউ এই অঞ্চলৰ মানুহে পানীত ককবকাই আছে পাণবেচা অঞ্চলৰ মানুহে পানীত ককবকাই আছে জকাইচুকৰ মৌজাৰ মানুহে পানীত ককবকাই আছে কিয় লাকুৱাৰ তছনছ হৈ গুচি গৈছে লাকৰ সম্ভ্ৰান্ত মানুহৰ চিন-চাপ হৈ গ'ল কিয় হ'ল কি কাৰণে হ'ল তাক আমাৰ প্ৰশ্ন তাৰ উত্তৰ লাগিব সেয়া যিয়ে নহওক অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিব লাগে বুলি দশক ধৰি উত্থাপিত হৈ আহিছে দাবী কিন্তু তালৈ কৰ্ণপাত নকৰে কেন্দ্ৰীয় চৰকাৰ কিয় কাৰণবোৰ আমি সকলোৱে জানো প্ৰতিটো বাৰিষাত অসমত বানে সংহাৰী ৰূপ লয় আৰু একেই কাৰণবোৰ আওৰাই থকা হয় গৱেষণা হয় সমিতি গঠন হয় কিন্তু পৰিণাম শূন্য আচৰিত কথাটো হ'ল অসমৰ এই বিপৰ্যয়ক আজিলৈকে ৰাষ্ট্ৰীয় পৰ্যায়ত গুৰুত্ব দিয়া নহ'ল গুজৰাটত বান হ'লে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰত উঠে উত্তৰাখণ্ডত দুৰ্যোগ হ'লেও উৰে প্ৰধানমন্ত্ৰীৰ হেলিকপ্টাৰ
কিন্তু অসমত বান আহিলে দিল্লীৰ টোপনিহে বাঢ়ে। প্ৰশ্ন হ'ল, অসমৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কিয় এই মাহিয়াই দৃষ্টি? অসমৰ বানপানী ভাৰত চৰকাৰৰ বাবে কেতিয়াও কোনো গুৰুত্বপূৰ্ণ বিষয় নাছিল আৰু হয়তো ভৱিষ্যতেও নহ'ব। অসম চৰকাৰে দাবী কৰে যে কেন্দ্ৰৰ ডাবল ইঞ্জিন চৰকাৰে অসমলৈ উন্নয়নৰ ঢল বহাই আনিছে। কিন্তু বানপানীৰ সময়ত এই ইঞ্জিন বাৰে বাৰে বিকল হৈ পৰে। অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইমান কুণ্ঠাবোধ কৰে কি? আজিলৈকে বানৰ এপশাকৰ পিছতো নাহিল এজনো কেন্দ্ৰীয় মন্ত্ৰী। মাত্ৰ এটা বিষয়াৰ দল পঠিয়াই দায়িত্ব সামৰিলে দিল্লী। ফোনতহে খবৰ লৈ আছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী। সম্পদবিলাক তেওঁলোকে কয় যে ৰাষ্ট্ৰীয় সম্পদ কয় তেওঁলোকে, কিন্তু আমাৰ সমস্যাবিলাক ৰাষ্ট্ৰীয় সমস্যা কিয় নহয়? আমাৰ সম্পদ তেওঁলোকৰ ৰাষ্ট্ৰীয় সম্পদ, কিন্তু আমাৰ সমস্যাবোৰ ৰাষ্ট্ৰীয় সমস্যা নহয়। আৰু কেৱল দুটা ফোন কল কৰিলে, দুবাৰ ফোন কৰি দিলে আমাৰ ৰাইজৰ কিন্তু দুখ দুৰ্দশা আঁতৰ নপৰে। ৰাইজৰ যিটো অবৰ্ণনীয় পৰিৱেশৰ সন্মুখীন হৈছে, এই কথা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব। মুধচৰ ওপৰত থাকি নিজৰ জীৱন কেনেকৈ বচাবলগীয়া হৈছে, গছৰ ওপৰত থাকি গোৰে নিশা থাকি কেনেকৈ জীৱন বচাবলগীয়া হৈছে, এই কথা দেশৰ প্ৰধানমন্ত্ৰী আৰু দেশৰ গৃহমন্ত্ৰীয়ে বুজা নাই। দুটা ফোন কল কৰিয়ে বা মাজে মাজে ফোন কৰিয়ে এই সমস্যাটো তেওঁলোকে সমস্যাৰ বুজ লোৱা বুলি ক'ব খুজিছে, যিটো কথা আমাৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীয়ে আমাক জনাই আছে যে কেন্দ্ৰীয় চৰকাৰে বা প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীয়ে প্ৰতি মুহূৰ্ততে অসমৰ বান পৰিস্থিতিৰ বুজ লৈ আছে। টেলিফোনত দিছে সকলো ধৰণৰ সহায়ৰ আশ্বাস, কিন্তু আজিলৈকে অসমত বানৰ নামত নাই কোনো আৰ্থিক পেকেজৰ ঘোষণা। সংসদত জলশক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰীয়ে দিছে দায়সৰা উত্তৰ। বান গৰাখহনীয়া প্ৰতিৰোধৰ দায়িত্ব অসম চৰকাৰে। 5 বছৰত কেন্দ্ৰীয় চৰকাৰে অসমক দিছে মাত্ৰ 342.63 কোটি টকা। কেন্দ্ৰীয় চৰকাৰে কাৰিকৰী সহায় আৰু বিশেষ অনুদানহে প্ৰদান কৰিব পাৰে। লোক টেষ্ট সলাই এক টেষ্ট কৰিলেই উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন হৈ নাযায়। নিৰ্বাচনৰ কাৰণে সপ্তাহটোত দুবাৰকৈ অসমলৈ আহিব পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে এই বিভীষিকাৰ সময়ত ফোনত খবৰ লয়। আমি বাতৰি কাকতত পঢ়িব লাগে, মোদীয়ে আজি হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰিলে, মোদীয়ে আজি সৰ্বানন্দ সোণোৱাললৈ ফোন কৰিলে। নিৰ্বাচনৰ সময়তো ফোনতে খবৰ লৈ থাকিব। 2017 চনত গুজৰাটত যেতিয়া এনেকুৱা প্ৰলয় হৈছিল, প্ৰধানমন্ত্ৰী দৌৰি গৈছিল, 500 কোটি টকাৰ পেকেজ ঘোষণা কৰিছিল। অসমৰ বেলিকা ফোনত খবৰ লয় আৰু তাকে ৰাজহুৱা কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে ভক্তিত গদগদ হয়। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী মানৱীয়তাৰ খাতিৰত ৰাইজৰ দুখ দুৰ্দশা বুজ ল'বৰ কাৰণে অষ্টলক্ষ্মী বুলি কোৱা উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম অসমৰ এই মহাপ্ৰলয়ৰ সময়ত অসমত আহি থিয় হ'ব লাগে। ৰাজ্যৰ 3খন জিলা জলপ্ৰলয়ত তছনছ হৈ যোৱাৰ সময়তো অসমলৈ আজিলৈকে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীটো নাহিলেই সাহায্য দিয়াৰ কথাও কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰা নাই। আন ৰাজ্যৰ ক্ষেত্ৰত কেন্দ্ৰই কেতিয়া কি কৰিছিল সেয়া চাওক। 2018 বৰ্ষত কেৰালাই NDRFৰ অতিৰিক্ত পুঁজি বিচাৰিছিল 1700 কোটি টকা। কেন্দ্ৰৰ পৰা কেৰালা চৰকাৰে লাভ কৰিলে 3048 কোটি টকা। 2018 বৰ্ষত উৰিষ্যাত হৈছিল তিতলী ঘূৰ্ণীবতাহ। কেন্দ্ৰই উৰিষ্যা চৰকাৰক ঘূৰ্ণীবতাহৰ বাবে 539 কোটি আৰু NDRFৰ বাবে 1023 কোটি টকা দিছিল। 2019 বৰ্ষত উৰিষ্যা সন্মুখীন হৈছিল ফানি ঘূৰ্ণীবতাহৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰিষ্যাত উপস্থিত হৈ অতিৰিক্ত পুঁজি দিছিল 1000 কোটি। 2018 বৰ্ষত তামিলনাডু সন্মুখীন হৈছিল গাজা ধুমুহাৰ। কেন্দ্ৰই তামিলনাডুৰ জনসাধাৰণলৈ আগবঢ়াইছিল 3177 কোটি টকা। অৰ্থাৎ অন্যান্য ৰাজ্যত দুৰ্যোগ আহিলে হাজাৰ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰা হয়, কিন্তু অসমৰ ক্ষেত্ৰত আগতীয়াকৈ আবণ্টিত SDRFৰ ধনকে সাহায্য বুলি দেখুৱাই কেন্দ্ৰই দায়িত্ব সামৰে। আৰু নিৰ্বাচনৰ সময়ত অসমলৈ প্ৰধানমন্ত্ৰী কিমানবাৰ আহিছিল তাৰ হিচাপ উলিয়াই আছে অসমবাসীয়ে। অষ্টলক্ষ্মীৰ বিপদৰ সময়ত সহানুভূতিৰ এষাৰি মাত দিবলৈ কিয় আহৰি পোৱা নাই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী? কঠোৰ শব্দৰে সমালোচনা কৰিছে অখিল গগৈ। যি মানুহ য'ত ক্ষতিগ্ৰস্ত হৈছিলে সব মানুহে 10 লাখ নিজৰ ঘৰটো বনাবলৈ পাব লাগিব, ঘৰৰ ভিতৰৰ বস্তুকেইটা কিনিবলৈ পাব লাগিব। আৰু যদি নাপায়, মই অসমৰ মুখ্যমন্ত্ৰীৰ টেবুলত এইবাৰ সংসদত যেনেকৈ বিধানসভাত যেনেকৈ টেবুলত উঠিছিলোঁ, মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠাটো কনফাৰ্ম।
মই গুলি খাই মৰিবও পাৰোঁ, আপোনালোকে মোৰ ডেড বডিও পাব পাৰে, কিন্তু মই সেইটো কৰিম। প্ৰধানমন্ত্ৰী এই পৰিস্থিতিত ভ্ৰমণ নকৰাৰ পাছতো আৰু ইয়াক নেশ্যনেল কেলামিটি ডিক্লেয়াৰ নকৰাৰ পাছতো যদি কোনোবা অসমীয়া মানুহে এতিয়ালৈকে খং উঠা নাই, তেওঁ অসমীয়া মানুহে যদি বেয়া পোৱা নাই, তেতিয়াহ'লে সি অসমীয়া নহয়, কি ভণ্ড অসমীয়া, 2 নম্বৰী অসমীয়া। তাৰ অসমীয়াত্ব নাই। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে, এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে, আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক বেট দিব লাগে, ইহঁতক চেলাই বেট দিব লাগে, মই কৈ দিলোঁ। সকলোৰে প্ৰশ্ন, ইমান ভয়ংকৰ দুৰ্যোগৰ পিছতো কিয় অহা নাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী? নিৰ্বাচনৰ পূৰ্বে অসমলৈ বাৰে বাৰে মনত পৰা প্ৰধানমন্ত্ৰীৰ এতিয়া কিয় খবৰ নাই? প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী অসমলৈ নহাক লৈ কেৱল অখিল গগৈ নহয়, আছুকে ধৰি সকলোৱে সমালোচনা কৰিছে। ইয়াৰ মাজতে ৰাইজৰ সমালোচনাৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই পৰিস্থিতিত অসমলৈ প্ৰধানমন্ত্ৰী আহিলে হেনো অসুবিধাহে হ'ব। Sir, could you please highlight this in English? চাওক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ শিৱসাগৰ চৰাইদেউ ভ্ৰমণত জিলা প্ৰশাসনসমূহ 3 দিন আগৰ পৰা ব্যস্ত হৈ যাব লাগিব। ই ৰিলিফ মেজাৰত আমাক সহায় কৰিবনে আমাক অসুবিধা কৰিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়া মোৰ লগত কনষ্টেণ্ট টাচত আছে, বেংকৰ ঋণ ৰেহাইৰ পৰা, ইঞ্চুৰেঞ্চৰ পৰা মই যিমানবোৰ ঘোষণা কৰিছোঁ, প্ৰধানমন্ত্ৰীয়ে সাহস নিদিলেতো মই একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতে গোটেইখিনি মোক এম্পাৱাৰ কৰি আছে যে তুমি কৰি গৈ থাকা, এণ্ড এট ৰাইট মুমেণ্ট হি উইল টেক এ কল। তেওঁ কেতিয়া আহিব লাগে, কেতিয়া আহিব নালাগে, তেওঁ নিজে কল ল'ব, আৰু অসমক তেখেতে কেতিয়াও বিপদত পৰিব নিদিয়ে। সেইখিনি বিশ্বাস অসমৰ মানুহে ৰখা উচিত। মই আজিৰ দিনটোত পলিটিকেল ক'ব খোজা নাই, কিন্তু এটাই খালি ক'ম যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি অফুৰন্ত সহায় পাই আছোঁ, আৰু ক'তো ক্ৰুটি হোৱা নাই। যদি ক্ৰুটি হ'লহেঁতেন এতিয়াই মোক ৰাস্তা ঘাট বনাবৰ কাৰণে 1000 কোটি টকা লাগিব। তো প্ৰধানমন্ত্ৰীৰ সাহসেতেতো মই কৈ আছোঁ যে মই এইবিলাক এছেছমেণ্ট কৰি আমি কাম আৰম্ভ কৰিম বুলি। শুনিলে নহয় মুখ্যমন্ত্ৰীৰ কথা? অসুবিধা হ'ব। অসমত প্ৰতি বছৰে বানপানীৰ বিভীষিকা আৰু প্ৰতি বছৰে সমাধানৰ নামত মাটিৰ মথাউৰি নিৰ্মাণ। কিন্তু প্ৰশ্ন হৈছে, এই মথাউৰিয়ে সঁচাকৈ অসমক বানৰ পৰা ৰক্ষা কৰিছে নে কেৱল খৰচ কৰাৰ এক অন্তহীন প্ৰক্ৰিয়া হৈ ৰৈছে? ৰাজ্যত মুঠ প্ৰায় 4800 কিলোমিটাৰ মথাউৰি। ইয়াৰে 3000 কিলোমিটাৰেই হেৰুৱাইছে বানপানী প্ৰতিৰোধৰ ক্ষমতা। বিগত 6 দশকত মথাউৰিতে খৰচ প্ৰায় 30,000 কোটি টকা। 1954 চনৰ ৰাষ্ট্ৰীয় বান নীতিয়ে অসমৰ বাবে মথাউৰিকে বানপানী প্ৰতিৰোধৰ মূল আৰু একমাত্ৰ উপায় হিচাপে গ্ৰহণ কৰাৰ পিছৰে পৰা আজিলৈকে ৰাজ্যখনে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীবোৰৰ কাষে কাষে প্ৰায় 4800 কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰিছে। কিন্তু জলসম্পদ বিভাগৰ তথ্য অনুসৰি ইয়াৰে প্ৰায় 3000 কিলোমিটাৰ মথাউৰিয়ে ইতিমধ্যে তাৰ বানপানী প্ৰতিৰোধ ক্ষমতা হেৰুৱাই পেলাইছে। বহু মথাউৰিয়ে ইতিমধ্যে 50ৰ পৰা 60 বছৰ পাৰ কৰিছে, যিটো তাৰ নিৰ্ধাৰিত আয়ুসতকৈ বেছি। বিগত 6টা দশকত ৰাজ্য চৰকাৰে মথাউৰি নিৰ্মাণ আৰু মেৰামতিতে খৰচ কৰিছে 30,000 কোটি টকা। যোৱা 3 বছৰতে খৰচ হৈছে প্ৰায় 1500 কোটি টকা। তথাপি প্ৰতি বছৰে বানে অসমক জুৰুলা কৰি গৈছে। প্ৰশ্ন উঠিছে মথাউৰিত বিনিয়োগৰ ফলাফলৰ ওপৰত। মথাউৰি সমাধান নে সোণৰ কণী পৰা হাঁহ? বিশেষজ্ঞই কৈছে মথাউৰি অৰ্থনীতি হ'ল বানৰ বৃহৎ ব্যৱসায়। বহু বিশেষজ্ঞ আৰু ৰাজনৈতিক নেতাই এতিয়া প্ৰশ্ন তুলিছে যে মথাউৰি নিৰ্মাণ প্ৰক্ৰিয়াটোৱেই এক দুৰ্নীতিৰ চক্ৰত পৰিণত হৈছে। অভিযোগ উঠি আহিছে যে চৰকাৰে বাৰে বাৰে সেই একেই ঠিকাদাৰক মথাউৰিৰ ঠিকা দিয়ে, যিসকলে আগতেও নিম্নমানৰ মথাউৰি নিৰ্মাণ কৰিছিল। দলগাঁও বিধানসভা এলেকাত 66 লাখ টকা ব্যয়েৰে নিৰ্মিত এক মথাউৰি প্ৰকল্পৰ কামত ব্যৱহৃত সামগ্ৰীৰ মান ইমানেই নিম্ন যে কেইদিনমানৰ ভিতৰতে সেই মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰো অভিযোগ উঠিছে। ৰাজ্যৰ কেগৰ প্ৰতিবেদনতো জলসম্পদৰ ঠিকাদাৰৰ অনিয়ম আৰু হাইড্ৰলজিকেল অধ্যয়নৰ অভাৱৰ দৰে দিশবোৰ চিহ্নিত কৰা হৈছিল।
বিশেষজ্ঞসকলে ইয়াক আখ্যা দিছে মথাউৰি অৰ্থনীতি বুলি, য'ত বানেই কিছুমান ঠিকাদাৰ, অভিযন্তা আৰু ৰাজনীতিবিদৰ বাবে ধন উপাৰ্জনৰ স্থায়ী উৎস হৈ পৰিছে। প্ৰশ্ন হ'ল, অসমৰ বানৰ বৈজ্ঞানিক সমাধানৰ পথ কি? নদীৰ বালি খনন আৰু বৈজ্ঞানিক ড্ৰেজিং, ফ্লাড প্লেইন জনিং আৰু জলাশয় পুনৰুদ্ধাৰ, বান সহনশীল ধানৰ প্ৰজাতি আৰু আগতীয়া সতৰ্কীকৰণৰ ব্যৱস্থা। বিশেষজ্ঞসকলৰ মতে অকল মথাউৰি শক্তিশালী কৰাটোৱেই যথেষ্ট নহয়, নদীবোৰত অবিৰত বালি জমা হোৱাৰ ফলত পানী ধাৰণ ক্ষমতা কমি আহিছে। গতিকে এই নদীসমূহ খননৰ প্ৰয়োজনীয়তা আছে। অসমৰ বানপানীৰ বিপৰ্যয়ৰ পিছত এতিয়া এনে বহু অপ্ৰিয় সত্য পোহৰলৈ আহিছে। বন্যা বিধ্বস্ত উজনিৰ জনতাই কেৱল সাহায্যৰ টোপোলা বিচাৰে বান গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান। বানৰ পিছত প্ৰতিগৰাকী ক্ষতিগ্ৰস্ত আবাল বৃদ্ধ বনিতা, প্ৰতিগৰাকী মৃত কিংবা নিৰুদ্দিষ্ট পৰিয়ালে পৰ্যাপ্ত ক্ষতিপূৰণ নাপালে সম্ভৱ নহ'ব হেৰুৱা জীৱনৰ পুনৰাৰম্ভণি। আকৌ যদি একেদৰে বান নামি আহে তেন্তে কি হ'ব সেয়া কল্পনা কৰাও টান। সামৰিব খুজিছোঁ আজিৰ এই অনুষ্ঠান পলিটিকেল ষ্টক। আদাৰৱাইজ বান আৰু 5টা প্ৰশ্ন। মই মৃগাংক শইকীয়াই লৈছোঁ বিদায়। ধন্যবাদ। বস্তু একো তুলিবলৈ নাপালোঁ, মথাউৰি ভাঙিলে চব লৈ গ'ল, একোৱেই নাই।